আমাদের দাবি মানতে হবে, আমাদের দাবি মানতে হবে, আমাদের দাবি ন্যায্য দাবি, আমাদের দাবি ন্যায্য দাবি। সরকারি কর্মচারী চাকরি নিয়মিতকরণ করতে হবে, আমাদের দাবি মানতে হবে। হয় নমস্কার। প্রথমত আমার ইউনিয়ন যি হয় আসাম স্টেট আউটসোর্স পাৱাৰ ওয়ার্কাৰ ইউনিয়নের ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকৰ জৰিয়তে আজি আমাৰ APDCLৰ কৃতপক্ষত আৰু আমাৰ বিজলী ভৱনৰ আৰু আমাৰ CM মহোদয়ক আমি এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি এটা তেখেতক জনাব বিচাৰিছোঁ যে আজি দিনত 8 তাৰিখ হয়, 8 তাৰিখত আমি আজি সার্কুল লেভেলত আজি 2 ঘণ্টাৰ ধৰ্ণা কাৰ্যসূচী কৰি আছোঁ। কি কাৰণে কৰি আছোঁ সেইটো তেখেতে জানিব লাগিব। কাৰণ আজি দিনত তেখেতে আমাৰ লগে যি ষড়যন্ত্ৰ কৰি আছে, যি লঞ্চন বাঞ্চনা কৰি আছে, তাৰ কাৰণে আমি প্ৰতিবাদৰ কাৰণে আজি আমি সার্কেলত ধৰ্ণা প্ৰতিবাদী কাৰণে আহিব লগা হৈছে। আজি দিনত আমাৰ APDCLৰ অস্থায়ী কৰ্মচাৰীৰ কাৰণে ডিপাৰ্টমেণ্টে আৰু চৰকাৰে কি কৰি আছে সেইটো আমাৰ তেখেতে জানিব লাগিব। আজি আমাৰ মান্থলি ৰেভিনিউ কালেকশ্যনৰ কাৰণে 100% ডিমাণ্ডৰ কাৰণে তেখেতে ডিপাৰ্টমেণ্টে আমাৰ ওপৰত প্ৰেছাৰ চলাই থাকে। আজি দিনত মান্থলি 100% বিলিংৰ কাৰণে আমাৰ ওপৰত প্ৰেছাৰ চলাই থাকে, কিন্তু আমি কেতিয়াও তেখেতক মানা কৰা নাই। কিন্তু আমাৰ স্যালাৰি দিবৰ কাৰণে, আমাৰ ৰেগুলাৰাইজৰ কাৰণে, আমাৰ ফিক্স স্যালাৰিটোৰ কাৰণে তেখেতে আমাৰ লগতে বিট্ৰে কৰি আছে। আজি দিনত আজি আমি এই পজিশনত আছো যে আমাৰ ফ্যামিলি নাইকিয়া হ'ব গৈ আছে, আমি নিজে নাইকিয়া হ'ব গৈ আছো, সেইটো তেখেতে গম নাপায়। কিন্তু তেখেতৰ ৰেভিনিউ লাগে, তেখেতৰ বিলিং লাগে, তেখেতৰ অফিচৰ কাম কাৰ্য কৰিব লাগে, কিন্তু আমাৰ কাৰণে একো নাই। আজি অফিচৰ যি পাৰ্মানেন্ট ষ্টাফ কাম কৰি আছে তাতকে বেছি আমাৰ অফিচৰ অস্থায়ী কৰ্মচাৰীয়ে কাম কৰি আছে, আৰু তাৰ কাৰণে আজি 100% ৰেভিনিউ তাৰ কাৰণে হ'ব গৈ আছে। কিন্তু তাৰ পিছতো ৰেভিনিউ ডিপাৰ্টমেণ্টে আমাৰ কোনো পাত্তা নিদিয়ে আৰু আমাক খেদিব বিচাৰিছে। যোৱা বছৰ কৰোনাৰ টাইমত আমি ঘৰত আছিলো, ডিপাৰ্টমেণ্টে আমাক কামৰ মাৰিছে যে তোমালোকে যদি টার্মিনেট করে দিন, এই করোনা মোমেন্টত গভর্নমেন্টে নিয়মিতকরণ করতে হবে, নিয়মিতকরণ করতে হবে, সরকারি বিদ্যুৎ কর্মচারীদেরকে ভেরিফিকেশনের মাধ্যমে নিয়মিতকরণ করতে হবে, সরকারি বিদ্যুৎ কর্মচারীদেরকে ভেরিফিকেশনের মাধ্যমে নিয়মিতকরণ করতে হবে। আজিৰ দিনত যদি আমাৰ এই ধৰ্ম কাৰ্যসূচীৰ যদি কোনো যদি ৰিপ্লাই নাহে, তেনেহলে আমি 29 তাৰিখ আমি বিজলী ভৱনৰ সন্মুখত আমি আকৌ ধৰ্ণা কাৰ্যসূচী কৰিব লগা হ'ব। আৰু যদি তাৰ পিছতো যদি তেখেতে যদি কোনো পাত্তা নিদিয়ে আমাক, তেনেহলে আমি এটা ডাঙৰ ডিসিশন লম, যাৰ কাৰণে ডিপাৰ্টমেণ্ট হোক আৰু আমাৰ চৰকাৰ পক্ষ হোক কোনো আমাক দোষ দিব নোৱাৰিব। আজি দিনত পাৰ্মানেন্ট ষ্টাফে কাম কৰি আছে, মই সেইটো ক'ব বিচৰা নাই যে পাৰ্মানেন্ট ষ্টাফ কাম নকৰে, কিন্তু তাতকে বেছি কাম আমাৰ কৰিব লগা হৈছে আৰু আমি কৰি থাকো। কিন্তু যদি APDCL যদি আমাৰ আউটসোর্স অস্থায়ী কর্মচারী যদি কোনো যদি না লাগে, কোনো কাজকর্ম কৰিবৰ কাৰণে যদি কোনো অর্ডার দিব না লাগে, আর যদি ডাইরেক্ট কৈ দিয়ক যে তোমালোকৰ আমাক না লাগে, তোমালোক ওলাই যাও। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।